Thanks all friends, মই পম্পী GS পিয়ান এগৰাকী নিউৰলজিষ্ট। আজি মই আপোনালোকৰ আগত এটা ইম্পৰ্টেণ্ট বিষয় শ্বেয়াৰ কৰিব বিচাৰিছোঁ। বিষয়টো হৈছে অহাকালিলৈ হনুমান জয়ন্তী, গতিকে সেই দিনটোত আপোনালোকে কি কৰিব পাৰে সেই বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথমতে আপোনালোকে হনুমান জয়ন্তীৰ দিনাখন ৰাতিপুৱা সোনকালে গা পা ধুই পূজা অৰ্চনা কৰিব পাৰে, তেওঁৰ নাম জপ কৰিব পাৰে, নাইবা হনুমান চালিচা পাঠ কৰিব পাৰে। দিনটো উপবাসে থাকিব, তেওঁৰ মন্দিৰ দৰ্শন কৰিব পাৰে। মন্দিৰত আপোনালোকে প্ৰসাদ হিচাপে কল, নাৰিকল, বুনিয়া লাড়ু বা গুড় লৈ যাব পাৰে। তাৰপিছত তেওঁক পাণো দিব পাৰে। আৰু ইয়াৰ উপৰি আপোনালোকে তেওঁৰ কাৰণে ৰঙা ফুল লৈ যাব আৰু সেন্দুৰ অৰ্পণ কৰিব। লগতে উপবাসে থাকিব লাগিব সেই দিনটো। আৰু আপোনালোকে সাত্বিক আহাৰ গ্ৰহণ কৰিব। গ্ৰহণ কৰি শুদ্ধ মনেৰে ইতিবাচকভাৱে আপোনালোকে দিনটো পাৰ কৰিব। আৰু গোটেই দিনটো আপোনালোকে যদি শুদ্ধভাৱে বা সন্ধিয়া সময়তো যদি আপোনালোকে হনুমান চালিচাও পাঠ কৰে, আপোনালোকৰ যিখিনি ব্লকেজ আছে সেই ব্লকেজখিনি দূৰ হ'ব। আৰু যদি পাৰে এটা সংকল্প ল'ব পাৰে, সংকল্প লৈ পেলাই চালিচা পাঠ কৰিব পাৰে। আপোনাৰ যিটো এটা মনৰ ইচ্ছা আছে সেই মনৰ উইচটো ফুলফিল হোৱাত আপোনাক সহায় কৰিব। কৰি চাবচোন, নিশ্চয় তেওঁ ব্লেছিংছ দিব। আৰু শেষত আপোনালোকক শুভেচ্ছা জনাইছোঁ, হনুমান জয়ন্তীৰ আগন্তুক শুভেচ্ছা জনাইছোঁ। যাৰা আহি থকা দিনবোৰ আপোনালোকৰ শুভ হওক, সুন্দৰ হওক। ধন্যবাদ।